তিনিটা এটা হল শকুনি মামা দ্বিতীয়টো হৈ গল পিয়াজ হাজৰিকা তৃতীয়টো হৈ গল মলুৱা সদৃশ জন্তু বৰুৱা নমস্কাৰ অসমবাসী কেনে আছে আপোনালোক এতিয়া অসমত কি চলিছে অসমত এতিয়া চলিছে গৰু চুৰৰ ৰাজনীতি হয় আপুনি ঠিকই শুনিছে অসমৰ চাৰিওফালে এতিয়া ৰজন জনাইছে কেৱল মাত্ৰ এটাই শব্দ সেইটো হৈছে গৰু চুৰ কোন এই গৰু চুৰ কৰপৰা গৰু চুৰ কৰিলে এই বিশেষ বিষয়টোৱে গোটেই ৰাজ্যখন উত্তাল কৰি আছে আৰু আমি গৌৰৱান্বিত যে আমি এনে এখন ৰাজ্যত বাস কৰো যিখন ৰাজ্যত এতিয়া সাংসদ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে গৰু চুৰিৰ দৰে জঘন্য অপৰাধৰ আঙুলি উঠিছে বিষয়টোৱে কিদৰে গতি লাভ কৰে বিষয়টোৱে কিদৰে তাৰ এটা শেষ পৰিণতি লাভ কৰে সেয়া চাবলৈ সকলোৱে উৎসুক হৈ আছে কিন্তু অসমৰ নিচিনা এখন কেৱল উন্নয়ন আৰু উন্নয়নৰ ঢল বোৱা ৰাজ্যত এই গৰু চুৰিৰ প্ৰসংগটো অহাত আমি লাজ পাইছো অসমবাসী হিচাপে অসমীয়া হিচাপে পৃথিৱীৰ বুকুত হয়তো এনে নজিৰ দ্বিতীয়টো নোলাব যিখন ৰাজ্যত মন্ত্ৰী সাংসদ বিধায়কৰ বিৰুদ্ধেও গৰু চুৰিৰ দৰে এটা লজ্জাজনক অভিযোগ উঠিছে একেই সময়তে আমি দেখিছো যে মলুৱা সদৃশ জন্তু বৰুৱাই এটা সংবাদমেল সম্বোধন কৰিবলৈ গৈ সাংবাদিকক যি তুচ্ছতাচ্ছিল্য আৰু যি ধৰণৰ ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰ কোনো কাৰণতে এটা গ্ৰহণযোগ্য ব্যৱহাৰ হ'ব নোৱাৰে সাংবাদিকক ইমান তলৰ শ্ৰেণীৰ মানুহৰ সৈতে মই কথা নাপাতো বুলি দম্ভালি মৰা সকল ব্যক্তিৰ বিগত সময়ৰ ইতিহাস সকলোৱে জানে এই সকল ব্যক্তিক এতিয়া সংগ দিবলৈ আহিছে পিয়াজ হাজৰিকা সদৃশ কিছুমান সেই বিশেষ দেহৰ অংগী ভংগী প্ৰদৰ্শন কৰি মন্ত্ৰিত্বৰ পদবীটোক যিসকলে কলুষিত কৰিছে মন্ত্ৰিত্বৰ পদবীটোক যিসকলে কলুষিত কৰিছে তেনে ধৰণৰ ব্যক্তিয়ে এতিয়া এই মলুৱা সদৃশ জন্তু বৰুৱাক সমৰ্থন কৰিবলৈ গৈ কৈছে যে এই মলুৱা সদৃশ জন্তু বৰুৱাই হেনো সাংবাদিকক তলৰ শ্ৰেণীৰ মানুহ বুলি কোৱা নাছিল আচলতে বয়সত কম বাবে তেওঁ তেনেদৰে কৈছিল এইটো এটা ভুল বুজাবুজি হৈছে মই এই পিয়াজ হাজৰিকা সদৃশ এইসকল মগজুশূন্য এইসকল ৰাজনীতিবিদক প্ৰশ্ন কৰিব বিচাৰিছো যে অসমৰ মানুহক আপোনালোকে বুৰ্বক বুলি ভাবে নেকি অসমৰ মানুহক আপোনালোকে আপোনালোকৰ দৰে তৰল মানসিকতা সম্পন্ন বুলি ভাবে নেকি আপোনালোকে অসমৰ মানুহবোৰক মগজুশূন্য ব্যক্তিত্বহীন বুলি আপোনালোকে ভাবে নেকি আপোনালোক হ'ব পাৰে ব্যক্তিত্বহীন আপোনালোক হ'ব পাৰে তৰল মগজু সম্পন্ন আপোনালোক হ'ব পাৰে অপদাৰ্থ সদৃশ ব্যক্তি কিন্তু অসমৰ প্ৰতিজন ব্যক্তিক আপোনালোকৰ দৰে বুলি আপোনালোকে ভাবি নলব বিবেক আমাৰো আছে আমিও বুজি পাওঁ কোনে কি প্ৰসংগত কেতিয়া কি দৰে কথা কয় এয়া মানুহে সহজে বুজি পায় আপোনালোকে এই মলুৱা জন্তু সদৃশ ব্যক্তিসকলক সমৰ্থন কৰিবলৈ আহি আপোনালোকে যে এই আবুল তাবুল বক্তব্যবোৰ প্ৰদান কৰিছে এই বক্তব্যবোৰ গৰিহণাৰ যোগ্য এই বক্তব্যবোৰ কোনো কাৰণতেই সভ্য সমাজৰ সভ্য ব্যক্তিয়ে গ্ৰহণ কৰিব নোৱাৰে আপোনালোকেতো এটা সময়ত এই কংগ্ৰেছ দলটোক আপোনালোকে প্ৰায় বৰবাদ কৰাৰ নিচিনা কৰিলে আপোনালোকৰ মানসিকতা আপোনালোকৰ এই ব্যক্তিত্ব আপোনালোকৰ বিবেক শূন্য যি ৰাজনীতিৰ জ্ঞান এয়া হয়তো ৰাহুল গান্ধী বা তেতিয়াৰ তদানীতন মুখ্যমন্ত্ৰী আজি যাক আপোনালোকে গালি পাৰে গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়াই হয়তো ভালকৈ উপলব্ধি কৰিছিল বাবে আপোনালোকক সেই সময়ত এনে এটা অৱস্থা আপোনালোকৰ কৰিছিল যাৰ পৰিণতিত আপোনালোকে শকুনি মামাৰ হাতত ধৰি আপোনালোকে দল এৰিবলৈ বাধ্য হৈছিল আপোনালোকক বাধ্য কৰোৱা হৈছিল সেই দলত আপোনালোকৰ স্থান শূন্য কৰি দিয়া হৈছিল যাৰ বাবে আপোনালোকে শকুনি মামাৰ হাত ধৰি আপোনালোকে দল ত্যাগ কৰি এটা অন্য দললৈ আহিছে এতিয়া সেই দলটোত থকা বয়োজ্যেষ্ঠ ব্যক্তিসকলকো আপোনালোকে অভদ্ৰ ব্যৱহাৰ কৰিছে সেই দলটোত থকা পুৰণা যিসকল কৰ্মী আছে সেই কৰ্মীসকল আপোনালোকৰ উৎপাতত এতিয়া মাত মাতিব নোৱাৰা অৱস্থা হৈছে সেই সকলৰ বাবে আমাৰ পুতৌ জন্মে আজি সঁচাকৈ কৈছো
গেৰুৱা শিবিৰত থকা পুৰণি যিসকল নিষ্ঠাৱান কৰ্মী আছে সেইসকল এই নব্য গেৰুৱা শিবিৰৰ যিসকল হোতা এই শকুনি মামাৰ হাতত ধৰি যিসকলে নব্য গেৰুৱাবাদ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে সেইসকলৰ উৎপাতত এতিয়া পুৰণা যিসকল গেৰুৱা শিবিৰৰ কৰ্মী আছে সেইসকল এতিয়া গেৰুৱা শিবিৰ ত্যাগ কৰি যাবলগীয়া অৱস্থা এটা হৈছে এটা দলটো তেওঁলোকে বৰবাদ কৰাৰ উপক্ৰম হৈছিল এতিয়া এই যিটো দলত এতিয়া আছে তেওঁলোকে এই দলটো এতিয়া বৰবাদ কৰিহে এৰিব এই কথা আমি কোৱা নাই এই কথা আপোনালোকে যদি সমসাময়িক বাতৰি কাকতসমূহলৈ চাই সমসাময়িক চৰ্চাৰ বিষয়সমূহলৈ চাই তেন্তে আপোনালোকে দেখিব যে গেৰুৱা শিবিৰত থকা পুৰণা কৰ্মীসকল বিতুষ্ট হৈছে যাৰ বাবে তেওঁলোকে এতিয়া দলত থাকিও তেওঁলোকৰ কোনো ধৰণৰ মূল্য নোহোৱা হৈছে সেই কথা সকলোৱে উপলব্ধি কৰিছে বিভিন্নজনে বিভিন্ন সময়ত তাৰ এই যি ক্ষোভ সেই ক্ষোভৰ বহিঃপ্ৰকাশো কৰিছে গতিকে কথাবোৰ এইদৰে তৰল কৰি দিয়াৰ যিটো শিক্ষা সেইটো তেওঁলোকে শকুনি মামাৰ পৰা পাইছে যে যিকোনো কথা যেতিয়া উত্থাপিত হ'ব ৰাইজে যিকোনো প্ৰতিবাদ যেতিয়া কৰিব সেই প্ৰতিবাদৰ কথাবোৰ তেওঁলোকে তৰলভাৱে সেই কথাবোৰ অগ্ৰাহ্য কৰি দিয়াৰ যিটো মানসিকতা সেইটো তেওঁলোকে আৰম্ভ কৰিছে আৰু সেইটোৱে হৈছে তেওঁলোকৰ ৰাজনৈতিক যিটো তেওঁলোকৰ চিন্তাধাৰা তাৰ বহিঃপ্ৰকাশ কিন্তু সচেতন ব্যক্তিসকলে যিসকল বিবেকবান যিসকল অন্ধভক্ত নহয় যিসকলে আপোনালোকৰ আঙুলিৰ ঠাৰত নাচিবলৈ কেতিয়াও যত্ন নকৰে যিসকলে আপোনালোকৰ ৰঙা চকুক ভয় নকৰে যিসকলে আপোনালোকৰ এনে অপদাৰ্থ কথাবোৰক ঘিণ কৰে তেওঁলোকে কিন্তু প্ৰতিবাদ কৰিব তেওঁলোকে কথাবোৰ আপোনালোকৰ নুশুনে আবুল তাবুল বক্তব্যৰে অসমৰ মানুহক বুৰ্বক সজোৱাৰ যিটো প্ৰৱণতা আপোনালোকে পুহি ৰাখিছে এই প্ৰৱণতা আপোনালোকে হয়তো আৰু বেছি দিন আপোনালোকৰ মন মগজুত সোমাই ৰাখিব নোৱাৰিব 2026ৰ নিৰ্বাচন আহিছে 2026ৰ নিৰ্বাচনত বিবেকবান অসমীয়াই আপোনালোকক প্ৰত্যাখ্যান কৰিব কাৰণ অসমত এতিয়া তিনিটা সমস্যা প্ৰথম সমস্যা হৈছে শকুনি মামা দ্বিতীয় সমস্যা হৈছে পিয়াজ হাজৰিকা তৃতীয় সমস্যা হৈছে মলুৱা সদৃশ জন্তু বৰুৱা এই তিনিটা সমস্যা যদি আমি সমাধান কৰি দিব পাৰো অসমত কোনো সমস্যাই নাথাকে এই তিনিটা সমস্যা কংগ্ৰেছ শাসনতো এই তিনিটাই সমস্যা আছিল প্ৰধান বৰ্তমান সময়তো এই তিনিটাই প্ৰধান সমস্যা এই তিনিটা প্ৰধান সমস্যাক অসমৰ জনসাধাৰণে যদি উৎখাত কৰিব পাৰে তেন্তে অসম নদন বদন হ'ব আজি সংবিধানৰ নামত যিখন সংবিধানৰ প্ৰিয়াম্বুলত ধৰ্ম নিৰপেক্ষতা শব্দটো উল্লেখ আছে সেই ধৰ্ম নিৰপেক্ষতা সন্নিবিষ্ট সংবিধানৰ শপত খাই কোনোবাই যেতিয়া সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত নিজকে কয় যে মই কট্টৰ হিন্দুত্ববাদী মই ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰো সেই ব্যক্তিৰ সাংবিধানিক পদত বহি থকাৰ অধিকাৰ নাই আৰু সেয়া তেওঁ হেৰুৱাইছে যেতিয়াই তেওঁ কৈছে যে সংবিধানত সন্নিবিষ্ট ধৰ্ম নিৰপেক্ষতাক মই সমৰ্থন নকৰো বা ধৰ্ম নিৰপেক্ষতা মই সমৰ্থন নকৰো লগতে মই ধৰ্ম নিৰপেক্ষতা মানি ল'ব নোৱাৰো কাৰণ মই এগৰাকী কট্টৰ হিন্দুত্ববাদী মানুহ সেই মানুহজনে নিশ্চয়কৈ সংবিধান বুজি পোৱা ভাৰতবৰ্ষৰ আইন বুজি পোৱা প্ৰতিজন মানুহে হয়তো উপলব্ধি কৰিব পাৰিব যে সেই ব্যক্তিজনে এনে নিকৃষ্ট মন মগজু পুহি ৰখা সেই ব্যক্তিজনে সাংবিধানিক যি পদত তেওঁ অধিষ্ঠিত হৈ আছে সেই পদত তেওঁ অধিষ্ঠিত হৈ থকাৰ যোগ্যতা হেৰুৱাই পেলাইছে অনাস্থা দিয়াৰ ব্যৱস্থা থাকিলেতো এইজন ব্যক্তিৰ বিৰুদ্ধে অসমৰ ৰাইজে অনাস্থা প্ৰকাশ কৰিলেহেঁতেন কেৱল মাত্ৰ বিশৃংখল ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি এটাৰ পিছত আন এটা ইস্যু ক্ৰিয়েট কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰি যোৱা এইজন ব্যক্তি অসমৰ ৰাজনীতিৰ বাবে অসমৰ সমাজ জীৱনৰ বাবে এজন ভয়াৱহ ব্যক্তি অসমৰ ৰাজনীতি অসমৰ সমাজ জীৱন কলুষিত কৰা এই ব্যক্তিজনক যদি অসমৰ জনসাধাৰণে দলিয়াই পেলাব নোৱাৰে তেন্তে অসমৰ ভৱিষ্যত ভয়াৱহ হ'ব এই ব্যক্তিজনক আমি দেখিছো যে সময়ে সময়ে যিকোনো ইস্যু তেওঁৰ মন মগজু প্ৰসূত কিছুমান ইস্যু তেওঁ অসমৰ সমাজ জীৱনলৈ এৰি দি তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিত ব্যস্ত হৈ থাকে কিছুদিন আগত গৌৰৱ গগৈক লৈ এক বিৰাট আন্দোলন সৃষ্টি কৰা হ'ল
10 ছেপ্টেম্বৰত হেনো নাটক হ'ব, চিনেমা ৰিলিজ হ'ব, পুষ্পা 2তকৈ বিৰাট ধামাল থকা চিনেমা এখন হ'ব। আমি ৱেইট কৰিছো এতিয়া। কিন্তু এতিয়া দেখিছো সেই ব্যক্তিজনৰ মুখমণ্ডল মলিন পৰিছে। এতিয়া তেওঁ আবুল তাবুল বক্তব্যৰে সেই ইছ্যুটো এতিয়া তেওঁ ঢাকিব যত্ন কৰিছে। যেতিয়াই ফ্লপ হোৱা গৰুসুটি প্ৰকল্পৰ গৰু চুৰিৰ ঘটনালৈ গোটেই অসমৰ মানুহ সৰব হৈ পৰা পৰিলক্ষিত হৈছে, সেই সময়ত তেওঁ আকৌ এতিয়া সংবিধানৰ ধৰ্ম নিৰপেক্ষতা শব্দটো আঁতৰাবৰ বাবে নিজকে কট্টৰ হিন্দুত্ববাদী বুলি তেওঁ এই গেৰুৱা শিবিৰৰ বিশেষকৈ RSSৰ তেওঁ প্ৰিয়ভাজন হবলৈ যি যত্ন কৰিছে সেয়া সকলো ৰাইজে বুজিছে। তেওঁৰ মগজুপ্ৰসূত চিন্তা চৰ্চা ৰাইজে অনুভৱ কৰিছে। ৰাইজে বুজিছে যে তেওঁ এতিয়া বিচাৰিছে যে RSSৰ প্ৰিয়ভাজন হবলৈ হলে অতি হিন্দুত্ববাদী হিচাপে নিজকে প্ৰকট কৰাৰ বাহিৰে বেলেগ উপায় নাই। কাৰণ অসমৰ ৰাইজে এইসকল ধুৰন্ধৰ আৰু মুখা পিন্ধা ৰাজনীতিবিদৰ আচল চৰিত্ৰ দেখিছে। কিছুমানে নিজকে গা এৰা দিবৰ বাবে কৈছে যে আমি গৰুসুটি প্ৰকল্পৰ গৰু কিনিব নালাগিছিল, মানে তৰল ধৰণে কথাবোৰ কৈছে। এনেবোৰ কথা বতৰাৰে তেওঁলোকে কি প্ৰতীয়মান কৰিব বিচাৰিছে? কি প্ৰতীয়মান কৰিব বিচাৰিছে? অসমৰ প্ৰতিজন জনসাধাৰণ যাৰ অসমত ভোটাধিকাৰ আছে তেওঁৰ আপোনালোকক প্ৰশ্ন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। এজন আইনৰ ছাত্ৰ হিচাপে, সমাজ জীৱনৰ সৈতে সম্পৃক্ত এগৰাকী ব্যক্তি হিচাপে আমি আপোনালোকক প্ৰশ্ন কৰিব বিচাৰিছো, এই ফ্লপ হোৱা গৰুসুটি প্ৰকল্পৰ নামত কিমান টকাৰ হৰলুকি হল এয়া ৰাজহুৱা হ'ব লাগে। আচল গৰুচুৰ কোন সেয়া ৰাজহুৱা হ'ব লাগে। চালে বেৰে কোবাই কেৱল সাংবাদিকক অপমান অপদস্থ কৰি অসমৰ সাধাৰণ জনতাক হোজা আৰু মূৰ্খ সজাবলৈ যি যত্ন আপোনালোকে কৰিছে, এই যত্ন বিফল কৰি দিবৰ বাবে অসমৰ প্ৰতিজন জনসাধাৰণ বদ্ধপৰিকৰ। কথা বতৰাবোৰ ইমান সহজভাৱে আপোনালোকে লৈছে বা ইমান সহজভাৱে আপোনালোকে জনসাধাৰণৰ মাজলৈ ঠেলি দিব বিচাৰিছে যেন কোনো ধৰণৰ ঘটনাই হোৱা নাই। আমি লাজ পাইছো অসমীয়া হিচাপে, আমি লাজ পাইছো অসমবাসী হিচাপে যে অসমত মন্ত্ৰী, বিধায়ক, সাংসদ এইসকলৰ বিৰুদ্ধে গৰু চুৰিৰ অভিযোগ উঠিছে। বিৰোধী পক্ষ, আপোনালোকৰ যি বিৰোধী শিবিৰ আছে সেইসকলৰ কোনোবা ব্যক্তি যদি আজি এই কথা বতৰাবোৰত তেওঁলোকৰ নাম সাঙুৰ খালেহেঁতেন, আপোনালোকেতো ৰৌজাল বৌজাল কৰি গোটেই অসমৰ পৰিৱেশ আপোনালোকে উত্তাল কৰিলেহেঁতেন। তেন্তে কিয় আপোনালোকৰ বিৰুদ্ধে অসমৰ পৰিৱেশ উত্তাল নহব? এই যে আপোনালোকৰ বিকৃত মানসিকতা যে ভাৰতবৰ্ষৰ সংবিধানৰ পৰা আপোনালোকে ধৰ্ম নিৰপেক্ষতা, সেকুলাৰিজিম শব্দটো আপোনালোকে উঠাই পেলাব, এই যিটো মানসিকতা, এই যিটো দাবী, এইটো অন্য একো নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনালোকে নিজকে জিলিকাবৰ বাবে আপোনালোকৰ এটা নতুন প্ৰয়াস। এই প্ৰয়াসৰ জৰিয়তে আপোনালোকে অতি হিন্দুত্ববাদ দেখুৱাবলৈ গৈ RSSৰ প্ৰিয়ভাজন হ'ব চেষ্টা কৰিছে। কাৰণ আপোনালোকৰ ভৰিৰ তলৰ মাটি যাওঁ যাওঁ অৱস্থা হৈছে, এই কথা আপোনালোকে উপলব্ধি কৰিছে। লাজ থকা গেৰুৱা শিবিৰৰ পুৰণা কৰ্মীসকলক কৈছো, যিসকলৰ লাজ আছে, যিসকলৰ মান আছে, যিসকলৰ সন্মান আছে, সেইসকলক কৈছো যে আপোনালোকৰ বাবেও সমস্যা তিনিটা। এটা হল শকুনি মামা, দ্বিতীয়টো হৈ গল পিয়াজ হাজৰিকা, তৃতীয়টো হৈ গল মলুৱা সদৃশ জন্তু বৰুৱা। এইকেইটাক যদি আপোনালোকে দলৰ পৰা বাহিৰ কৰি দিব পাৰে তেতিয়া দেখিব আপোনালোকৰ দল সুস্থ হ'ব। কাৰণ সুস্থ ৰাজনৈতিক পৰম্পৰা বৰ্তাই ৰাখিবলৈ কংগ্ৰেছৰো প্ৰয়োজন আছে, বিজেপিৰো প্ৰয়োজন আছে, AIUDF দলৰ প্ৰয়োজন আছে, ৰাইজৰ দলৰ প্ৰয়োজন আছে, বিৰোধী শিবিৰৰ প্ৰয়োজন আছে। এটা সুস্থ ৰাজনৈতিক পৰম্পৰাৰ বাবে এখন ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলৰ গুৰুত্ব সমান। প্ৰতিটো ৰাজনৈতিক দল আমাৰ বাবে প্ৰয়োজনীয়। মানুহে পছন্দ কৰি ভোট দিব সেয়া এক অন্য বিষয়, কিন্তু বিষয়সমূহ জনসাধাৰণৰ মাজলৈ নিবৰ বাবে, উচিত বিষয়সমূহৰ প্ৰতিবাদ কৰিবৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে সমান গুৰুত্ব গণতন্ত্ৰত পাব লাগিব। গতিকে আমি এইটো বিচৰা নাই যে এইসকল কিছুমান অপদাৰ্থৰ বাবে বিজেপি দলটো ধ্বংস হৈ যাওক। গতিকে কথাবোৰ জুকিয়াই চাব, যদি যুক্তিসংগত বুলি ভাবে আপোনালোকে আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আৰু যদি এই কথা বতৰাবোৰ ৰাইজৰ মাজলৈ যোৱাটো বিচাৰে, আমি বিচাৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক।